দায়িত্ব লাভ কৰি আছে বা দায়িত্ব লৈ আছে গোটেই বিশ্বত, তেতিয়াহ'লে চাব গ'লে এইখিনি মুহূৰ্তত নিজকে খুব আনন্দিত অনুভৱ কৰিছোঁ, কিয়নো আজিৰ পৰা প্ৰায় 80 বছৰ আগত 1947 চনত ইংৰাজৰ অধীনত আছিল ভাৰত, আৰু আজি 1947 চনত তেতিয়া অশেষ কষ্টৰ যোগেদি, অহিংসা আন্দোলনৰ যোগেদি তেতিয়াৰ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে নেতৃত্ব প্ৰদান কৰি এই ইংৰাজক 1947 চনত ভাৰত স্বাধীনতা লাভ কৰাইছিল। আৰু আজি আহি আমি 80 বছৰত পৰি দিলোহি। এতিয়া গোটেই বিশ্বৰ অৰ্থনীতিৰ উন্নত দেশবোৰৰ ভিতৰত চতুৰ্থ দেশ, 4খন দেশ যি পৃথিৱীৰ সকলোতকৈ উন্নত, তেনেকুৱা এখন দেশ আজি এই ভাৰতবৰ্ষই আজি 80 বছৰৰ পিছত সক্ষম হ'বলৈ চেষ্টা কৰি আছে। সেইকাৰণে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ দেশত কিছুমান সমস্যাৰ সৃষ্টি আগবাঢ়ি যোৱাত অলপ হ'লেও বা কিছু হ'লেও সুবিধা হ'ল। আজিৰ এইখিনি মুহূৰ্তত তেতিয়াৰ 1948 চনৰ লগত আৰু আজিৰ 2026 চনৰ এই বৰ্ষৰ हाग्रामा महिलारी और रेड कस्टम हाबेल बसुमतारी। ইয়াৰ পিছত উপলক্ষে লাংঘিন তিনিআলি ক্ৰীড়া সন্থাই উদযাপন কৰিবলৈ কৰা এই অনুষ্ঠানত উপস্থিত হ'ব পৰা মাননীয় মুখ্য অতিথিদেৱ, লাংঘিন অঞ্চলৰ সমূহ অনুষ্ঠানবিলাকৰ বিষয়ববীয়াসকল, মই বিশেষকৈ নাম নলওঁ, গতিকে সকলোকে মই এই সভাত উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ দিছোঁ।